নমস্কাৰ ছাৰ বাইদেউসকল, আজি আপোনালোকৰ কাৰণে MDMৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ তথ্য লৈ আহিছোঁ। আৰু আপোনালোকে যিটো ডেইলি 15544 লৈ MDMৰ তথ্য যিটো যোগান ধৰে, যিটো পঠিয়া, সেইটো পঠিয়া যদি কোনো অসুবিধা হয় বা কোনো স্কুলত দেখা যায় যে মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ থকা সত্ত্বেও PM পখনত ৰেজিষ্টাৰ থকা সত্ত্বেও SMS পঠিওৱাৰ পিছতো সেইটো ৰিফ্লেক্ট নহয়, সেইটো নাহে, তথ্যটো তাত মানে সেই PM পখনলৈ গৈ নাপায়। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কাৰণে বিভাগে এটা অতি সহজ আৰু এটা গুৰুত্বপূৰ্ণ এটা এপ লৈ আহিছে। সেই এপটো কি, সেই এপটো কেনেকৈ ব্যৱহাৰ কৰিব আদি সংক্ৰান্তত আদি গোটেই বিষয়ত আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে সেইকাৰণে পোনপ্ৰথমে কি কৰিব লাগে, এপটো ব্যৱহাৰ কৰাৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলত যিটো প্লে ষ্ট'ৰ আছে সেই প্লে ষ্ট'ৰত যাব লাগিব। প্ৰতিখন মোবাইলতে প্লে ষ্ট'ৰ থাকে, আজিকালি স্মাৰ্ট মোবাইলত আজিকালি প্লে ষ্ট'ৰ থাকে। গতিকে প্লে ষ্ট'ৰত যাব, প্লে ষ্ট'ৰত গৈ তলত যিটো চাৰ্চ অপশ্যন যিটো আছে সেই চাৰ্চ অপশ্যনত যাব, গৈ ইয়াত PM পখন বুলি মাৰিব। PM মাৰাৰ পিছতে হয়তো আহি যাব PM পখন এপ বুলি আহি যাব, যদি নাহে PM পখন মাৰিব। এই ইয়াত চাওক PM পখন এপ যিটো আছে ইয়াত যাব। ইয়াত যোৱাৰ পিছত ইয়াত চাব PM পখন যোজনা যিটো আছে, সেই PM পখন যোজনাটো আপুনি ইনষ্টল যিটো আছে সেই ইনষ্টলত ক্লিক কৰি এইটো ইনষ্টল কৰি ল'ব। এই PM পখন যোজনাৰ জৰিয়তে আমি কি কৰিব লাগে, আমি আমাৰ ডেইলি তথা আমাৰ যিটো মান্থলি ডাটা আছে MDMৰ, সেই তথ্যটো আমি এই PM পখনৰ জৰিয়তে আমি পঠাব লাগে। এই PM পখন যোজনাৰ এপটোৰ জৰিয়তে আমি পঠাব লাগে। এইটো আমি ডেইলিতো কৰিব পাৰোঁ বা মান্থলি দুটা কামে কৰিব পাৰোঁ। যিয়ে নহওক PM পখন এপটো আপুনি অপেন কৰিলে এই ধৰণৰ এটা কিবা আহিব। ইয়াত আপুনি হোৱাইল ইউজিং দ্য এপ যিটো আছে ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত এপটো অপেন কৰাৰ পিছত এই ওপৰত যিটো চাৰিটা দাগ দিয়া আছে, আস্থান দিয়া আছে যে ইয়াত এবাৰ টিপি দিব আৰু তলত যিটো লগইন আছে সেই লগইনত টিপি দিব। লগইনত টিপি দিয়াৰ পিছত ইয়াত কি পাব, মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড পাব। মনত ৰাখিব আপোনালোকৰ PM পখনত মানে 15544ত SMS দিওঁতে যিটো মোবাইল নাম্বাৰ ব্যৱহাৰ কৰিছে সেই মোবাইল নাম্বাৰখন ইয়াত দিব আৰু তলত যিটো পাছৱৰ্ড আছে ইয়াত কি কৰিব, আপুনি সেই মোবাইল নাম্বাৰখন দি পেলাই @123 মাৰি আপুনি লগইন কৰিব লাগিব। ঠিক আছে, লগইন হোৱাৰ পিছত আপোনালোকৰ এই ধৰণৰ এটা পেজ আহিব। ইয়াত কি কৈছে, মোবাইল নাম্বাৰ দি আছে, পাছৱৰ্ড এণ্ড কনফাৰ্ম পাছৱৰ্ড দি আছে। মানে আপোনালোকৰ ইনবিল্ট যিটো পাছৱৰ্ড আছিল সেইটো আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰৰ পিছত @123 দি আছিল। এতিয়া কি কৈছে, আপুনি পাছৱৰ্ডটো চেঞ্জ কৰিব লাগে। গতিকে আপোনাৰ নতুন যিটো পাছৱৰ্ড আপুনি দিব বিচাৰে সেই নতুন পাছৱৰ্ডটো আপুনি ইয়াত কি কৰিব লাগিব, এবাৰ বহাই দিব। বহাই দি তলত আকৌ সেই নতুন পাছৱৰ্ডটোৱে দিব লাগে। মনত ৰাখিব পাছৱৰ্ডটো আপুনি নাম্বাৰ স্পেচিয়েল যিটো চিম্বল থাকে সেইটো লগতে এলফাবেট দি পেলাই আপুনি দি দিব। দিয়াৰ পিছত আপডেট যিটো আছে আপডেটত টিপি দিব। ঠিক আছে, হৈ গৈছে পাছৱৰ্ড। এতিয়া আপোনাৰ নতুন পাছৱৰ্ডটো ছেভ হৈ গৈছে। এতিয়া আপুনি কি কৰিব লাগিব, আকৌ সেই চাৰিটা বটনত গৈ তলত যিটো লগইন আছে ইয়াত আকৌ যাব লাগিব। এতিয়া আপুনি নতুন যিটো পাছৱৰ্ড দিছে সেইটোৰে আপুনি লগইন কৰিব লাগিব। ঠিক আছে, ওপৰত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰখনে হ'ব। হোৱাৰ পিছত তলত এতিয়া কি হ'ব, আপুনি যিটো নতুন পাছৱৰ্ড বনাইছে সেই নতুন পাছৱৰ্ডটো দি এতিয়া আপুনি লগইন কৰিব লাগিব। ঠিক আছে, লগইন হোৱাৰ পিছত কি হ'ব আপুনি চাব, ওপৰত আপোনাৰ নাম থাকিব, আপোনাৰ স্কুলৰ নাম থাকিব, লগতে ডাইচ কোডটো থাকিব। হৈছে, এতিয়া হ'ল যে আপুনি কেনেকৈ ৰিপৰ্টিংটো কৰিব। আপোনালোকৰ যিটো ডেইলি ৰিপৰ্টিং আছে আৰু মান্থলি ৰিপৰ্টিং আছে সেই ৰিপৰ্টিংবিলাক কেনেকৈ কৰিব, তাৰ কাৰণে কি কৰিব, এই ওপৰত যিটো চাৰিটা দাগ দি আছে ইয়াত আকৌ যাব। গৈ ইয়াত চাওক 1 2 3 4 5 নম্বৰ লাইনটো চাব, ডেইলি শ্বাৰ্ট মিল বুলি আছে। আপুনি যদি ডেইলিৰ SMS-টো দিব বিচাৰে, ডেইলিৰ ডাটাটো যদি দিব বিচাৰে তেনেহ'লে ডেইলি শ্বাৰ্ট মিলত যাব লাগিব। যোৱাৰ পিছত ইয়াত আপুনি সংখ্যাটো বহাব লাগিব, কিমান আপোনাৰ এনৰলমেণ্ট, আজি কিমানজন ষ্টুডেণ্ট আহিছে। এইটো দিয়াৰ পিছত তলত আপোনাৰ চেণ্ড বুলি থাকিব, ইয়াত চেণ্ডটো কৰি দিব। ইয়াত অলৰেডি 17 আছে কাৰণ
এইটো স্কুলে মানে অলৰেডি কি কৰিছে PM পোষণত সেইটো অলৰেডি মানে ডাটাটো ট্ৰান্সফাৰ কৰিছে সেইকাৰণে ইয়াত অলৰেডি 17 আছে নহলে কিন্তু ইয়াত নাথাকে ইয়াত কি হৈ থাকিব আপোনাৰ 0 থাকিব বা একো নাথাকিব আপুনি ইয়াত নাম্বাৰটো বহাই দি আপুনি সেন্ড কৰিব লাগিব ঠিক আছে ঠিক তেনেকৈ আপোনাৰ মান্থলি যদি আপুনি মান্থলিটো দিব বিচাৰে মান্থলি কাৰণে কি কৰিব হে মান্থলি শার্প মিল যেটো আছে ইয়াত যাব ইয়াত গৈ আপুনি কি কৰিব লাগিব কিমানজন এনৰোলমেন্ট এই মাহত কিমানজন ষ্টুডেন্টে খাইছে কিমানজন ষ্টুডেন্টক আপুনি খুৱাইছে সেই টোটাল এনৰোলমেন্টটো ইয়াত আপুনি বহাই দিব লাগিব হিসাব কৰি পেলাই বহাৰ পিছত তলতে বাফাৰ এভেইলেবল এন্ড ফান এভেইলেবল যেটো আছে হেতু আপুনি বহাই দিব লাগিব ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিলে হেতু এড মান্থলি এনৰোলমেন্ট এন্ট্ৰি যেটো আছে হেতু ইয়াত দিলে হৈ যাব ঠিক আছে আপনি বহাই দিলে হৈ যাব একো কৰিব নালাগে জাস্ট বহাই দি অলপ সময় ৰব হেতু হৈ যাব ঠিক আছে ঠিক এই ধৰণে আপনি বাকি কামখিনি কৰি লব বেলেগ এখন আপনি চাবও পাৰিব যে আপনি কোন দিনাখন কোনটো খুৱাইছে এটো শার্প মিল ইনস্পেকশনত গলে আপোনাৰ ওচৰত কি আছে নাই এবিলাক আপনি চুজ কৰি লব পাৰিব ঠিক আছে এবিলাক হল বস্তু আমি কৰিব লগাৰ গতিকে স্যাৰ বাইদেউসকল এইখিনি আছিল আমাৰ গোটেইটো প্ৰসেস আশা কৰিছো আপোনালোকে খন্তেক পৰিমাণে হল উপকৃত হ'ব পাৰিব ইয়াত সম্পূৰ্ণ প্ৰসেসটো দেখুৱাই দিয়া হৈছে আৰু প্লে ষ্টৰত যদি আপোনালোকে এই এপটো পাবলৈ অসুবিধা হয় তলত ডেসক্ৰিপচনত ইয়াৰ লিংকটো দিয়া আছে আপোনালোকে লিংকটো ব্যৱহাৰ কৰি ডাউনলোড কৰি ল'ব পাৰিব প্লে ষ্টৰৰ পৰা একো অসুবিধা নহব আৰু এই এপটো ব্যৱহাৰ কৰোঁতে যদি কিবা অসুবিধা হয় কমেন্টত জনাই দিব আৰু ভিডিওটো পছন্দ হ'লে লাইক কৰি দিব আৰু কলিগসকলৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে উপকৃত হ'ব পাৰে আগন্তুক সময়ত আৰু কিছু গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে সকলোৱে সুস্থ থাকক ভালে থাকক ধন্যবাদ